নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কমনৱেলথ ন্যায়িক শিক্ষা সংস্থা কমনৱেলথ এটৰ্নী আৰু চলিচিটৰ জেনেৰেল সন্মিলনৰ উদ্বোধন কৰিব উচ্চতম ন্যায়ালয়ে কলা ধন বৈধকৰণ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা বিষয়টো প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন নাকচ কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হৈছে এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম আৰু ওডিশা ভ্ৰমণ কৰিব কাইলৈ তেওঁ ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব শ্ৰীমোদীয়ে জগদীশপুৰ হালদিয়াৰ মাজৰ ধামৰা অংগুল পাইপলাইন আৰু বোকাৰো ধামৰা পাইপলাইন প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী উৰ্জা গংগাৰ অধীনত ২,৪৫০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা এই প্ৰকল্পই নেশ্যনেল গেছ গ্ৰীডৰ সৈতে ওডিশাক সংযোগ কৰিব ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী কাইলৈ সন্ধিয়া অসমলৈ আহিব গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে এখন দলীয় সভাত অধ্যক্ষতা কৰিব পৰহিলৈ দিনৰ 11:30 বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব এই সভাত তেওঁ 11,৫৯৯ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক উদ্যমৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক পূব ভাৰতৰ সৰ্ববৃহৎ চিকিৎসা কেন্দ্ৰ হিচাপে উন্নীতকৰণৰ এটা প্ৰকল্পৰো উদ্বোধন কৰিব শ্ৰীমোদীয়ে PM ডিভাইন আঁচনিৰ অধীনত কামাখ্যা কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব তেওঁ লগতে ধাৰাপুৰ তিনিআলিৰ পৰা গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেললৈ 6-লেনযুক্ত উৰণ সেতু আৰু পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব শ্ৰীমোদীয়ে দোলাবাৰীৰ পৰা জামুগুৰিলৈ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ দুটা 4-লেনযুক্ত পথ প্ৰকল্প উদ্বোধন কৰিব এই প্ৰকল্পসমূহে ইটানগৰলৈ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষভাৱে অৰিহণা আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামক পূব ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া কেন্দ্ৰ হিচাপে উন্নীতকৰণৰ এটা প্ৰকল্পৰ লগতে চন্দ্ৰপুৰত এটা বহুমুখী ক্ৰীড়া চৌহদ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত কমনৱেলথ ন্যায়িক শিক্ষা সংস্থা CLEA কমনৱেলথ এটৰ্নী আৰু চলিচিটৰ জেনেৰেল সন্মিলনৰ উদ্বোধন কৰিব এই সন্মিলনৰ বিষয়বস্তু হৈছে ন্যায় প্ৰদানৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা প্ৰত্যাহ্বানসমূহ এই সন্মিলনত ন্যায়িক পৰিৱৰ্তন আৰু আইন ব্যৱহাৰৰ নৈতিকতা আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰাবৃত্তি আদিৰ দৰে আইন আৰু ন্যায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হ'ব এছিয়া প্ৰশান্ত মহাসাগৰীয় আফ্ৰিকা আৰু কেৰিবিয়ানৰ কমনৱেলথ দেশসমূহৰ এটৰ্নী জেনেৰেল আৰু চলিচিটৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলে এই সন্মিলনত অংশগ্ৰহণ কৰিব কমনৱেলথ আইনী ভাতৃত্ববোধৰ অংশীদাৰসকলৰ মাজত পাৰস্পৰিক ক্ৰীড়াৰ বাবে এখন মঞ্চ আগবঢ়াই এই সন্মিলনে অনন্য মঞ্চ হিচাপে কাম কৰে ইয়াৰ উপৰিও আইনী শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায় প্ৰদানৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰাত এই সন্মিলনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চৰকাৰে ৰাজহুৱা প্ৰশাসনত উৎকৰ্ষতাৰ প্ৰধানমন্ত্ৰী বঁটা 2023ৰ বাবে আবেদন দাখিলৰ অন্তিম দিন 12 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে পূৰ্বে এই বঁটাৰ বাবে আবেদনত অন্তিম দিন 31 জানুৱাৰী ধাৰ্য কৰা হৈছিল কৰ্মচাৰী মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন জিলা আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন সংস্থাই ৰূপায়ণ কৰা অসাধাৰণ আৰু উদ্ভাৱনীমূলক কাম-কাজক উৎসাহিত আৰু পুৰস্কৃত কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হৈছে মন্ত্ৰালয়ে কৈছে যে বিভিন্ন সংস্থাৰ পৰা লাভ কৰা অনুৰোধৰ পৰিপ্ৰেক্ষিতত এই বঁটাৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰেলৰ চলাচল ব্যাহত হৈছে ভাৰতীয় ৰেলৱে প্ৰকাশ কৰা মতে দিল্লী অভিমুখী প্ৰায় 23খন যাত্ৰীবাহী ৰেল নিৰ্ধাৰিত সময়তকৈ 1 ঘণ্টাৰ পৰা 6 ঘণ্টা পৰ্যন্ত পলমকৈ চলি আছে এইসমূহৰ ভিতৰত হায়দৰাবাদ নতুন দিল্লী এক্সপ্ৰেছ জম্মু টাভি আজমেৰ ইছলনামপুৰ নতুন দিল্লী এক্সপ্ৰেছ নতুন দিল্লী চেণ্ট্ৰেল মুম্বাই ৰাজধানী আদি অন্যতম আপোনালোকে বাতৰি শুনিছে আকাশবাণী
ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা চম্পাই সোৰেনে আজি ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণনে ৰাঁচীৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত চম্পাই সোৰেনক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ইপিনে কংগ্ৰেছ নেতা আলমগীৰ আলন আৰু আৰজেডিৰ সত্যানন্দ ভোক্তাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে কলা ধন বৈধকৰণ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ বিষয়টোক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন নাকচ কৰিছে ন্যায়াধীশ সঞ্জীৱ খান্না এম সিন্দেৰেছ আৰু বেলা ত্ৰিবেদীক লৈ গঠিত খণ্ড বিচাৰপীঠে হেমন্ত সোৰেনৰ অধিবক্তাক তেওঁৰ জামিনৰ বাবে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিছে উল্লেখযোগ্য যে হেমন্ত সোৰেনক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল হেমন্ত সোৰেনে তেওঁৰ আবেদনত এই বুলি কৈছিল যে বিধি বলৱৎকাৰী সঞ্চালকালয়ে তেওঁলোকৰ শক্তিৰ অপব্যৱহাৰ কৰি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখন ভংগ কৰাৰ চেষ্টা চলাইছিল ইপিনে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী 600 কোটি টকাৰ ভূমি কেলেংকাৰীৰ সৈতে জড়িত বুলি বিধি বলৱৎকাৰী সঞ্চালকালয়ে অভিযোগ উত্থাপন কৰিছে তামিলনাডুৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ন্যায় আজি অভিনেতা তথা ৰাজনীতিবিদ চিমন নেতৃত্বাধীন নাম থামিঝাৰ দলৰ কাম কাজৰ সৈতে জড়িত বিভিন্ন স্থানত তালাচী চলায় তিৰুচি তেনকাচি শিৱগংগা আৰু কইম্বাটুৰ জিলাত সংস্থাটোৱে এই তালাচী অভিযান চলায় নিয়াই কৈছে যে চেন্নাই হাবাৰত ড্ৰাগছৰ চোৰাং বেহাৰ সৈতে জড়িত এজন লোকে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত তেওঁলোকে এই অভিযান চলাইছিল নামথামিঝাৰ দলটোৱে নিষিদ্ধ সংগঠনৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত নিয়াই চলোৱা তালাচীৰ পৰিপ্ৰেক্ষিতত দলটোৱে নিয়াৰ বিৰুদ্ধে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে কংগ্ৰেছ সাংসদ ডি কে সুৰেশৰ আপত্তিজনক মন্তব্যৰ সৈতে জড়িত বিষয়টো আজি ৰাজ্যসভাত উত্থাপন কৰা হয় আজি পুৱা সদনত পীযুষ গোৱেলে লোকসভাৰ সদস্য ডি কে সুৰেশৰ মন্তব্যত আপত্তি প্ৰকাশ কৰে শ্ৰীগোৱেলে কংগ্ৰেছ নেতাৰ এনে মন্তব্য দলৰ বিৰোধী দলৰ বিভেদ সৃষ্টিকাৰী চিন্তাৰ প্ৰকাশ বুলি অভিযোগ উত্থাপন কৰে গোৱেলে এই মন্তব্যক গৰিহণা দি কংগ্ৰেছৰ পৰা ক্ষমা বিচাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে যদি কোনোবাই দেশত বিভেদ সৃষ্টিকাৰী কথা কয় তেন্তে তেওঁ যি দলৰেই নহওক কিয় কংগ্ৰেছে কেতিয়াও সহ্য নকৰে তেওঁ লগতে কয় যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে দেশখন একতাৰে বান্ধ খাই থাকিব পাছত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও এই বিষয়ক লৈ কংগ্ৰেছক গৰিহণা দিয়ে ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ভাতৃ ডি কে সুৰেশে বিতৰ্কিত বিবৃতি প্ৰদান কৰি কয় যে ঋণ প্ৰদানৰ ক্ষেত্ৰত দক্ষিণ ভাৰতক সদায় আওকাণ কৰি অহা হৈছে বিহাৰৰ নগৰ অঞ্চলসমূহত বিকশিত ভাৰত সংকল্প যাত্ৰা সফলতাৰে অব্যাহত আছে এই পৰ্যন্ত ৰাজ্যখনৰ গাঁও আৰু নগৰ অঞ্চলৰ ৪৫ লাখ লোকে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে বিহাৰৰ নগৰ অঞ্চলত বিকশিত ভাৰত সংকল্প যাত্ৰা অহা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে ৰাজ্যখনৰ ৮,১৮১খন পঞ্চায়তত আয়ুষ্মান ভাৰত কাৰ্ড আৰু উজ্জ্বলা আঁচনিক লৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ইয়াৰ অধীনত এই পৰ্যন্ত ২,৩০,০০০ৰো অধিক লোকক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদান কৰা হৈছে আৰু ৮৫,০০০ যোগ্য মহিলা হিতাধিকাৰীক LPG গেছৰ সংযোগ প্ৰদান কৰা হ'ব এই যাত্ৰাৰ অধীনত বিহাৰৰ ২২ লাখৰো অধিক লোকে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰে ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হৈছে খেলখনত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আমালৈ বাতৰি অহাৰ পৰলৈকে ভাৰতে ৫৩ অভাৰ খেলি ৩টা উইকেটৰ বিনিময়ত ১৯৩ ৰান সংগ্ৰহ কৰিছে ইংলেণ্ডে হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ নতুন দিল্লীত কমনৱেলথ ন্যায়িক শিক্ষা সংস্থা কমনৱেলথ এটৰ্নী আৰু চলিচিটৰ জেনেৰেল সন্মিলন উদ্বোধন কৰিব ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা চম্পাই সোৰেনে আজি ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে কলা ধন বৈধকৰণ গোচৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ বিষয়টোক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন নাকচ কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হৈছে এতিয়া বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত ৭২৯ কিলোহাৰ্টজত FM বেণ্ডৰ